হেল্ল' বন্ধুসকল, গুড আফটাৰনুন। এয়া হেৰি কি কয়, মই সেই কোনখিনিৰ পৰা আৰম্ভ কৰোঁ বুজিকৈ পোৱা নাই। অকণমানিকৈ মাটি এটুকুৰি ল'লোঁ, আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। সৰুকৈ মাটি এডোখৰ লৈছোঁ, এইডোখৰ, আৰু ইয়াত এতিয়া মাটি পেলোৱা কাম চলি আছে। মাটিটো পেলালে কাহানি বাই আমি নিজেই কৰিছোঁ, ময়ো কৰিছোঁ। মোৰ এতিয়া ভাগৰ লাগিছে অকণমান, মই ৰখি লৈ পেলাই বোলো ভিডিঅ' এটা বনাই দিওঁ। এয়া আমাৰ ঘৰৰ ওচৰৰ বাইদেউ হয়, মই কৰি থকা দেখি বোলে হেৰি ময়ো লাগি দিওঁ, হেল্প কৰিছে দেই। তাৰপিছত এয়া চাওক, এইডোখৰ আগতে কোনোবা আছিলে মানে ঘৰ, ইয়াত কি কয় গুচি গ'ল তেখেতলোক ইয়াৰ পৰা। কিয় গুচি গ'ল কাহিনীটো ক'ম বাৰু পিছত। এইটো এটা ঘৰ বনাই আছিলে, এইটোও পাইছোঁ চব এইফালে আছে। কেনেকুৱা লাগিছে জনাব দেই। নিজাববীয়াকৈ ঘৰ এখন দৰকাৰ নহয় জানো? কেতিয়াবা অনুভৱ হয়, মাহঁতৰ ঘৰত কয় ঘৰলৈ কেতিয়া যাবি, মানুহজনৰ ঘৰত কৈছিলে নিজৰ ঘৰত যা। বুজিয়ে নাপাওঁ মোৰ ঘৰ ক'ত। সেইটো কাৰণে ঈশ্বৰে মিলাই দিছে বুলি, ঈশ্বৰে আশীৰ্বাদ কৰিছে বুলি ভাবিছোঁ। সেয়াই এতিয়া অকণমান নিজৰ মোৰ বুলি ক'বলৈ অকণমান জেগা হৈছে। এইডোখৰ মাটি জানেনে, যোন ঘৰ মানুহ আছিলে প্ৰথমতে আগতে, ছোৱালীজনীক তাইক মানে হাজবেণ্ডে ধোকা দিলে। বেলেগ মাইকী মহিলাৰ প্ৰেমত পৰি তাইক এৰি দিলে ছোৱালী দুজনীৰ লগত। তো তাই অকলশৰীয়া হৈ পৰিলে। তাৰপিছত এদিন ক'লে, তুমি বা মোৰ গেছ শেষ হ'ল, মোক গেছটো আনি দিব নেকি? তো মই ওচৰৰ চুবুৰীয়া কাৰণে ইমানটো সহায়টো কৰিব পাৰোঁ ন, নিজে আনিয়ে থাকোঁ। যেতিয়া তাইকো এটা আনি দিলোঁ, আনি দিওঁতে যেতিয়া তাইক গেছটো চিলিণ্ডাৰটো মানে মই ধৰি ভিতৰত সুমুৱাই দিছিলোঁ, তেতিয়া তাইৰ গিৰিয়েকে এটা কথা কৈছিলে যে মই ভাল নোপোৱা মানুহ মোৰ ঘৰত কেলৈ সোমাইছে। মোক ভাল নোপোৱা কাৰণটো ক'ম বাৰু। তো তেতিয়া মই একো মাত নামাতিলোঁ। যোনডোখৰ জেগাত, যোনডোখৰ ঘৰত, যোনডোখৰ মাটিত মোক সোমাবলৈ আপত্তি কৰিছিলে, মই সোমোৱাত আপত্তি আছিলে, সেইডোখৰ এতিয়া ঈশ্বৰে মোৰ নামত কৰিছে। প্ৰেইজ দ্য লৰ্ড। কিমান ঈশ্বৰৰ আশীৰ্বাদ নহয়নে? আৰু এতিয়া আহোঁ মোক বেয়া পোৱা কাৰণটো। মই মানে তাক ছাপোৰ্ট কৰা নাছিলোঁ। সি বেলেগ মাইকী আনিছিলে যেতিয়া, মই প্ৰথম ৱাইফকে ছাপোৰ্ট কৰিছিলোঁ আৰু তাইৰ লগতে আছিলোঁ সদায়। তাইক ছাপোৰ্ট কৰি কৈছিলোঁ কথা, আৰু সেইটো কাৰণে সি মোক বেয়া পাইছিলে। যিহেতু ময়ো তেনেকুৱাই ভুক্তভোগী, মোৰো হাজবেণ্ডে বেলেগ বিয়া পাতিছে। তো ইম'চনেলি এটা কানেকশ্যন হৈছিলে ফাৰ্ষ্ট ৱাইফৰ লগত। সেইটো কাৰণে কিছুমান ক্ষেত্ৰত আগবাঢ়ি সহায় কৰিছিলোঁ, নক'লেও মই কৰি দিম বুলি কওঁ তেনেকুৱা। আৰু তাইও মোৰ নিজৰ বাইদেউ নিচিনাকৈ ভাবিছিলে। সেয়াই আৰু কাৰণটো মোক বেয়া পোৱা, মই সমূলি তাক ছাপোৰ্ট নকৰিলোঁ মানে, সেইবিলাকে আৰু এয়া এতিয়া ঘৰটো যাতে সম্পূৰ্ণ হয়, তেনে হ'বলৈ আশীৰ্বাদ কৰিব। বৰ সৰুকৈ বনাইছিলে, কিন্তু হ'লেও আৰু উপায় নাই, এতিয়া এনেকুৱাকৈ এডজাষ্ট কৰিব লাগিব। কিন্তু পাকঘৰ বনাইছিলে বহুত সৰু, কি হ'ব নাজানো, আৰু কিবা এটা কৰিব লাগিব। আগলৈ পিছলৈ দেখাই থাকিম বাৰু। কোনোবাই কিবা জানিলে বুজিলে বুজাব, সেইমতে কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানটোতে মোৰ ভিডিঅ' সামৰণি মাৰোঁ দেই। ৰ'দ পূৰা দিছে। হ'ব বাদ দিয়ক, বহুত ৰ'দ দিছে। পিছবেলা কৰিব, বেলিটো পৰি লওক, তাৰপিছত কৰিব ন। ভাত চাত খাই লওঁগৈ। ভাত ইমান ৰ'দত মই নোৱাৰোঁ দেই, বাপৰে। এয়া